দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তুমি কিন্তু মোক বহুত কম দিনৰ ভিতৰত বহুত কথা শিকাব লাগিব যাতে মই সোনকালে গৈ আৰিয়ানক সহায় কৰিব পাৰোঁ। থেংক ইউ ভেৰি মাছ। থেংক ইউ। মই কিবা এটা কৰিব খোজোঁ বুজিছা। আৰিয়ান ঘৰত আছে নেকি? নাই, এতিয়ালৈকেতো আহি পোৱাহি নাই। কিয় সুধিছ? কিবা আৰিয়ানক ফোন কৰি পোৱা নাই। আৰিয়ান ক'ত? মইতো নাজানো। ইমান ৰাতি হ'ল এতিয়াও আহি পোৱা নাই। ফোনটো কৰি আছো সেইটো ছুইচ অফ। তুমি জানা নেকি আদিত্য ক'ত থাকে? নাপাওঁ নহয়। একচুৱেলি মই তাক লগ পোৱা দুদিনমানে হৈছে। হয় নেকি? হ'ব দিয়া। তোমাৰ এইখন ঘৰত থকা কি প্ৰয়োজন আছে? ইচ্ছা কৰিলে এতিয়াও তুমি মোতকৈ ভাল ল'ৰা এটা পাই যাব পাৰা। আঁতৰি যোৱা। তোৰ বাইৰাইতো এইবোৰ কাম কৰিবলৈ তাৰ ককায়েকৰ লগত বিয়াত বহিছিল। যদি পাৰ বাইৰাক সেই মানুহটোৰ পৰা মুক্ত কৰি আন। আৰিয়ানৰ ককায়েকক মাৰি দে। যদি সি ৰোহিতেই হয় তেনেহ'লে আৰিয়ানৰ সন্মুখত সি আদিত্যই কিয় আহিছিল? তুমি ৰোহিতে কৈছানে? মই ৰোহিতে ক'লোঁ। আপুনি কোন? হেল্ল' কোন মানুহ? ৰোহিত হয়নে নহয় বুলি কৈ কাটি দিলে যে। আপোনাৰ মনত আছেনে আৰিয়ান? সেই দিনটো যিদিনা মই আপোনাৰ লগত বিয়াত বহিম বুলি সন্মতি দিছিলোঁ। মই আপোনাৰ লগত বিয়া হ'বলৈ সাজু আছোঁ। মই তোমাৰ পৰা এটি প্ৰতিশ্ৰুতি বিচাৰিছোঁ। কি? তুমি এইটো প্ৰমাণ কৰি দিব লাগিব যে তুমি এজনী ভাল বোৱাৰী হ'বা। ভগৱানৰ শপত খাই তুমি কথা দিয়া কস্তুৰী, এজনী ভাল বোৱাৰী হিচাপে তুমি তোমাৰ দায়িত্ব পালন কৰি যাবা। দৰকাৰ হ'লে তুমি এজনী পত্নী হিচাপে অযোগ্য প্ৰমাণিত হোৱা, কোনো কথা নাই। কিন্তু এজনী বোৱাৰী হিচাপে তুমি অযোগ্য হ'ব নোৱাৰা। কথা দিয়া মোক কস্তুৰী। মোৰ প্ৰতি থকা তোমাৰ দায়িত্ব অৱহেলা কৰিলেও চলিব, কিন্তু ঘৰখনৰ প্ৰতি থকা দায়িত্ব তুমি অৱহেলা কৰিব নোৱাৰা। মোক প্ৰতিশ্ৰুতি দিয়া। মোৰ ছোৱালীক সুখত ৰাখিম বুলি তুমি মোক কথা দিছিলা, সেই কথা ৰাখিবা। নিধিক আমি আমাৰ জীৱনৰ পৰা উলিয়াই দিব নোৱাৰোঁ। তাই থাকিবই আৰু তাইৰ প্ৰতিশোধৰ চেষ্টাও চলি থাকিব। তাই আঁতৰি নাযায়, আঁতৰি যাব লাগিব তোমালৈ। মই তোমাক দিয়া সেই প্ৰতিশ্ৰুতি এতিয়া উঠাই লৈছোঁ। কোনো দৰকাৰ নাই তোমাৰ ভাল বোৱাৰী হৈ দেখুৱাব, ভাল পত্নী হৈ দেখুৱাব। এগৰাকী নাৰীৰ জীৱনৰ মূল মানুহ হ'ল গিৰিয়েকজন। আৰু নিজৰ সংসাৰখনতকৈ মূল্যৱান একোৱেই নাই। মই জানো তোমাৰ লগতে গোটেই সমাজে মোক অযোগ্য সন্তান বুলি ক'ব। তোমাক লগত নিব পাৰিলে মই বহুত সুখী হ'লোহেঁতেন, কিন্তু মই জানো তুমি নোযোৱা, আৰু মই ইয়াত থাকিব নোৱাৰোঁ।
কি কৰিব সিহঁতে নকোৱা কিয় সিহঁত দুইটা ইয়াৰ পৰা গুচি যাব বহুত দূৰলৈকে কিয় কিয় যাব সিহঁতে যাওক দিয়ক সিহঁত সুখী থাকক কস্তুৰীও সঁচাকৈ যাবনে তাইনো ক'ত যাবলৈ বিচাৰিব আৰিয়ানে জোৰকে লৈ যাব যদি আমি গম পাওঁ সিহঁত ক'ত যাব তেনেহ'লে আমি দুৰ্বল হৈ পৰিম কস্তুৰীও দুৰ্বল হৈ পৰিব আৰু ঘৰলৈ উভতি আহিবলৈ বিচাৰিব তাই উভতি আহিলে নিধিয়ে আকৌ শান্তি দিবলৈ চেষ্টা কৰিব কস্তুৰী আকৌ কষ্ট পাব আৰু কান্দিব তাতকৈ সিহঁত আঁতৰতে থাকক দিয়ক ভগৱানে কৰিলে দুদিন পাছত কস্তুৰীৰ মাক হ'ব তেতিয়া আমাৰ অবিহনে জীয়াই থাকিব পাৰিব কেতিয়া যাব সিহঁত গ'লে ইতিমধ্যে মনে মনে গৈছে উদৰ কপটো পোৱাকৈ তোৰ আমাৰো আছে কোন হা আমি দুটা মৰি থাকিলো হয় তোৰ যদি সিদিনাখন কিবা অঘটন হ'লহেঁতেন কচোন তই কৰিবি নে এনেকুৱা কাম আৰু কৰিবি নে তই দেউতা আৰু দুখ কৰি নাথাকিবাচোন মই কৈছোৱে দেখোন আৰু জীৱনতো তেনেকুৱা কাম নকৰো তোমাৰ শপত মই বিয়াৰ পাছত কেইদিন মাহঁতৰ ঘৰলৈ গৈছো কওকচোন মোৰ আচল জীৱনটো আপোনাৰ লগতহে এয়াই প্ৰকৃতিৰ নিয়ম কস্তুৰী সুখী হওক আৰিয়ানৰ লগত দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে যি হৈ গ'ল তাক স্বীকাৰ কৰি লোৱাটোৱে আমাৰ কাৰণে মংগল মানুহে কয় নহয় ছোৱালী আনৰ সম্পদ তাইক জন্ম দিছো উপযুক্ত কৰিছো আৰু এখন ভাল ঘৰলৈ উলিয়াই দিছো ভাবক মাক দেউতাক হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিলো
বিয়াৰ পাছত কেইদিন মাহঁতৰ ঘৰলৈ গৈছোঁ কওকচোন। মোৰ আচল জীৱনটো আপোনাৰ লগতহে। এয়াই প্ৰকৃতিৰ নিয়ম। কস্তুৰী সুখী হওক আৰিয়ানৰ লগত, এয়াই আমি বিচাৰোঁ ন। তুমি ঠিকেই কৈছা। আমাৰ ছোৱালীজনী সুখী হওক। মই দুখ নকৰোঁ দিয়া। বহা, মই ভিতৰৰ পৰা আহি আছোঁ। একো হ'বলৈ নিদিওঁ দেউতা, মই তোমাক একো হ'বলৈ নিদিওঁ। কিয় হাৰ্ট এটেক হয় তোমাৰ? এইবাৰ পৰা তোমাৰ ইমান যত্ন ল'ম নহয়, ইমান যত্ন ল'ম, তোমাক কেতিয়াও একো হ'বলৈ নিদিওঁ। সংসাৰখন তেনেকুৱাই দেউতা, হাঁহিও থাকিব কান্দিও থাকিব। আমি কেৱল দুখবোৰ পাহৰি সৰু সৰু সুখবোৰেৰে জীৱনটো আগুৱাই নিব লাগিব। মই স্বাৰ্থপৰ হৈ জীয়াই থাকিব নোৱাৰোঁ, কেৱল নিজৰ কথাকে চিন্তা কৰি থাকিব নোৱাৰোঁ। মই কাৰো জীৱনত অশান্তি হোৱাটো নিবিচাৰোঁ দেউতা। মোক কোনোবাই দুখ দিলে বুলিয়ে মই আনৰ দুখৰ কাৰণ হ'ব নিবিচাৰোঁ। কস্তুৰী, কস্তুৰী, কি হ'ল? কিয় ইমান কৈছে হৰিছা? কি হ'ল? আৰিয়ানৰ ৰুমৰ দুৱাৰখন খোলা আছিল। মই ভাবিছিলোঁ সিহঁত মৰ্ণিং ৱাক কৰিবলৈ গৈছে, কিন্তু কি ক'ব বিচাৰিছা তুমি? এই সকলোবোৰ মোৰ বাবেই হৈছে। মই অপৰাধী। আহা, কি হৈছে? দাদা সলনি হৈছে, গতিকে দাদাই তোমাৰ যত্ন ল'ব। ভাবি ল'বা, তোমাৰ এটাই সন্তান আছিল। ৰ'বাচোন, মনে মনে থাকাচোন। মায়ে কথাটো শুনিলে বেয়া পাব, অলপ মনে মনে থাকাচোন।
দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে কি আছে ইয়াত পঢ়া কস্তুৰী আৰু মই গুচি আহিলোঁ আমাক বিচাৰিবলৈ চেষ্টা নকৰিবা আৰু বিচাৰিলেও নাপাবা দাদা সলনি হৈছে গতিকে দাদাই তোমাৰ যত্ন ল'ব ভাবি ল'বা তোমাৰ এটাই সন্তান আছিল যদি পাৰা আমাক ক্ষমা কৰি দিম কি কৰিলে সি কিয়নো এনেকুৱা কৰিলে ৰ'বাচোন মনে মনে থাকাচোন মায়ে কথাটো শুনিলে বেয়া পাব অলপ মনে মনে থাকাচোন কি কৰা যায় এতিয়া দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ